হেল্ল' এভৰিৱান, মোৰ মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। গাইছ, মই আগৰ ব্লগত কৈছোঁৱে যে আজি আছে মনসা পূজা। তো আমি এতিয়া যাবলৈ ওলাই লৈ লৈছোঁ ঘৰতে পৰা গৰম পানী এবটল। আৰু আহি পালোহি, চাই পেলাই মোক ঢাকি থোৱা আছে, এতিয়ালৈ পূজা হোৱা নাই যে সেইকাৰণে খোলা নাই। তো পেলাই লাহে লাহে পূজা ভাগ আৰম্ভ হৈছে বোলে। পৰ্দা দি দিছে, পৰ্দা এইকাৰণে দিছে কাৰণ এতিয়া মনসা মাৰ শৃংগাৰ কৰি আছে। তো শৃংগাৰ মানে কি, এতিয়া কোনোবাই সুধিলে মই ক'ব বিচাৰোঁ যে শৃংগাৰ মানে হৈছে সজোৱা। তো লাইট অফ কৰিছে, লাইট কেলে অফ কৰিলে সেয়া মই নাজানো, কিন্তু বোলে সৰু দেউতাই দেখুৱাই দিছে। কাৰণ এতিয়া বয়স হৈ আহিছে, দেউতাসকলে সেইকাৰণে কৰিব নোৱাৰে। তো ল'ৰা তিনিজনক আগতে শিকাই দিছে। এইটো তিনি ভাই ককাই প্ৰথম ডাঙৰ সন্তান মোৰ হাজবেণ্ড, দেওৰেক আৰু এইফালে বৰ্জনা। তো মই এইফালে ছাইডতে বহি আছোঁ কাৰণ ওচৰত বৰ্জনা আছে, সেইকাৰণে যোৱা নাই মই। তো বোলে আলহী অতিথি যিমান নিমন্ত্ৰণ কৰিছোঁ সকলো আহি পাইছেহি। আৰু এইজনী হৈছে মোৰ জা, আজি এতিয়া ঢোল পূজা কৰিব। ঢোল পূজা সেইকাৰণে আমাক কৰিছে কাৰণ গোটেই ৰাতি এই ঢোলখনৰ পৰাই আমাৰ নাম কীৰ্তন হ'ব। এতিয়া মনসা আমাৰ নাম চলিব। তো এই দেচোন আৰম্ভ হৈ গৈছে আৰু আমি পূজা চূজা আৰম্ভ কৰি আমি ওলাই আহিলোঁ। যিহেতু আমি একো খোৱা নাছিলোঁ, হাজবেণ্ড বৰত আছিলে। তো এতিয়া ৰাতি পাইছে 12:30। আমি এতিয়া গৈ আছোঁ গণেশ, এই ছাইডতে এতিয়া গণেশ পূজা যিহেতু চলি আছে, আজি গণেশ পূজাও আছে। তো আমি মণ্ডপত আমি দৰ্শন কৰাই নাছিলোঁ জানেনে। তাৰপিছত আমি গুচি আহিলোঁ দৰ্শন কৰিবলৈ। দৰ্শন কৰিলোঁ আৰু চকুৰ কি হৈছে, সেই গণপতি বাপ্পা নকয়, গণপতি পাপা কয়। তো সি তাৰো ইচ্ছা আছিলে আমি গণপতি পাপা চাইহে যাম ক'লে। আৰু এতিয়ালৈকে চাইছে নে, 12:30 হৈ গ'ল কিন্তু জাগি আছে। আমি সোমাই গ'লোঁ। এতিয়া আমি ধূপ চুপ জ্বলাই ঘৰলৈ যাম। মোৰ মিনি ব্লগ কেনে পালে নিশ্চয় জনাব।